হেল্ল' গাইজ, আজি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ গোৱালপাৰা দুধনৈ। আৰু সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিলেও মই অলপকৈ দেখুৱাইছোঁ, কাৰণ ধূলা বহুত আছিলে আৰু কেমেৰাটো উলিয়াবলৈও ইমান মন নাছিলে, ইমানে ধূলা। কাৰণ ধূলাটোৰ পৰা মই নিজেও বাচিছোঁ আৰু কেমেৰাটোকো বচাইছোঁ। এনেকৈ দেখুৱাইছোঁ আৰু অলপকৈ, আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু গাইজ, য'ত ধূলা নাই মই সেইডোখৰতে কেমেৰাটো উলিয়াই অলপ ভিডিঅ' কৰিছোঁ, আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব এতিয়া। আৰু ধূলাটো কিয় হৈছে আপোনালোকে নিশ্চয় দেখি গমেই পাইছে, কাৰণ ৰাস্তা বনোৱা হৈ আছে, মানে বনাই আছে ৰাস্তা। এয়া দুধনৈ, গোৱালপাৰা দুধনৈ। আৰু অলপকৈ দেখুৱাইছোঁ, যোনে গোৱালপাৰাখন দেখিছে, দুধনৈখন এনেও দেখিয়েই গম পাই যাব। আৰু যোনে দেখা নাই ভালকৈ চাই ল'ব কেনেকুৱা লাগিছে দুধনৈখন। বহুত ধুনীয়াই, কিন্তু মাজে মানে ৰাস্তা বনাই আছে, সেয়ে মানে অলপ ধূলাটো বেছি হৈ গৈছে। আৰু দুধনৈখনতে আমি মানে গৈ আছিলোঁগৈ ঘৰলৈ বুলি, সেইকাৰণে অলপ ভিডিঅ' এটা কৰি ল'লোঁ, আপোনালোককো দেখুৱাম। আৰু ভিডিঅ'টো পাছলৈ চাব পাৰিমগৈ কিমান, আৰু যদি পৰিৱৰ্তন হয় তেতিয়াৰ দিনত কেনেকুৱা আছিলে এয়াও চাব পাৰিম। সেয়ে মই ভিডিঅ' এটাত কৰি ল'লোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আৰু গাইজ, আমি ঘৰলৈ বুলি কিয় গৈ আছোঁ, নিশ্চয় মোৰ ফেচবুক পেজটো যোনে ভিডিঅ'বোৰ চাইছে এনেও গম পাই গৈছে। আৰু এই ভিডিঅ'টো মই অলৰেডি মানে ফেচবুকত দিয়া আছে, কাৰণ আমাৰ বিবাহ বাৰ্ষিক আছিলে 13 তাৰিখে। আৰু মই 13 তাৰিখে ভিডিঅ'টো পষ্ট কৰিব নোৱাৰিলোঁ, আজিয়ে দিম বুলি ভাবিলোঁ। এইয়ে ভিডিঅ'টো কৰি লৈছোঁ। আৰু দুধনৈখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই আপোনালোকে। আৰু যদি যোনে দুধনৈৰ মানে মানুহ ভিডিঅ'টো চাই আছে, প্লিজ কমেণ্ট এটা কৰিব। আৰু গাইজ, এইফালে যে আপোনালোকে কিবা মন্দিৰ টাইপৰ দেখিছেনে, ঘৰ টাইপৰ দেখিছে, এয়া ওচৰৰ পৰা মই আপোনালোকক ভালদৰে দেখুৱাম। আৰু যোনবোৰে দেখা নাই এয়া জাজ কৰক কি হয়। এয়া হৈছে আপোনাৰ কালী মা। এয়া কালী মাৰ মূৰ্তি কিমান ডাঙৰকৈ বনোৱা আছে। আৰু সেইটো ছাইডত মানে য'ত নেকি দুধনৈ আৰু আমাৰ ৰংজুলি ছাইডত বেছিভাগ মই কালী মন্দিৰ দেখা পোৱা গৈছে। আৰু যোনবোৰে মানে ৰংজুলিৰ বাসিন্দা হয়, আপোনালোকে নিশ্চয় দেখি গমেই পাইছে এয়া। আৰু গাইজ, কিমান যে ধুনীয়া ৰাস্তা, ধুনীয়া হাৱা, ধুনীয়া বতাহ, একদম গৈ আছোঁগৈ আৰু ৰাতিপুৱা। আৰু সেইটো ছাইডত পূৰা মানে ৰাতিপুৱাৰ পৰা ঠাণ্ডা বেছি নিচিনা লাগিছে মোৰ। বেছি দিন হোৱা নাই তাতে থকা, কিন্তু বেছিকৈ আমাৰ মানে ঠাণ্ডাটো বেছি নিচিনা লাগিছে। আৰু আমি যোৱা ইয়াত 10টা নে 11টা বাজি গৈছে, তথাপিও মানে কুঁৱলী দেখা পোৱা গৈছে ইয়াতে। আৰু গাইজ, আপোনালোকে যদি আৰু ধুনীয়া হ'ব বিচাৰিছে তেন্তে আপোনালোকে সেই ভিডিঅ'টো চাবলৈ নাপাহৰিব, কাৰণ মই ইয়াত ধুনীয়া ক্ৰীম এটা আপোনালোকক দিব পাৰিম, দেখুৱাব পাৰিম। কাৰণ এই ক্ৰীমটো হৈছে এই ৰাস্তাত যোনটো মানে আপুনি বগা হৈ উৰি আছে, সেই ক্ৰীমটো অলৰেডি আমি অলপ লগোৱা হৈছে। আৰু এয়া চাওক, ধৰিব পৰা নাই কিমান যে মই বগা হৈ গ'লোঁ লগাই। আপোনালোকেও যদি ইউজ কৰিব বিচাৰিছে মোক কণ্টেক্ট কৰিব। এয়া গছবোৰ বগা হৈ গৈছে, দেখা নাই কিমান যে বগা হৈ গ'ল গছৰ পাতবোৰ। আৰু টিংবোৰো বগা হ'ব, আপোনালোকে চাই থাকিব ভিডিঅ'টোত বগা দেখা পাবনে নাই। সেয়া টিংবোৰো বগা হৈ গৈছে। আৰু মই আৰু এটা মানে ভিডিঅ' কৰিবলৈ থাকিলে, কাৰণ আপোনালোকে গমেই পায় যেতিয়া গাইজ, এইবোৰ দেখিলে মানে ধূলা হ'ব পাৰে, কিন্তু এনেই দেখি বহুত ভাল লাগে আৰু মনটো। কিমান যে সেউজীয়া পৰিৱেশ, কিমান যে ধুনীয়া ঠাণ্ডা বতাহ, বহুত ভাল লাগে আৰু এনেকুৱা পৰিৱেশ এটাত থাকিব পালে। ভাল লাগিছে মোৰ বহুত। আৰু এনেকৈ গৈও ভাল লাগে যেনিবা বাইকত। আৰু
মোৰ ফটো মাৰিবলৈ বহুত ইচ্ছা আছিলে, কিন্তু আমাৰ অলপ দেৰি হ'ব বা বুলি নামাৰিলোঁ আৰু বেলেগ এদিনটো মাৰিব পাৰিম, এনেও অহা যোৱা কৰা হ'বই যেনেবা। এয়া দলংখনৰ নামটো কি আছিলে দেই, নৰনাৰায়ণ নে কিবা আছিলে, নৰনাৰায়ণ সেইটো নেকি, গোৱালপাৰা। আৰু ফাইনেলি আমি বঙাইগাঁও পালোগৈ এতিয়া। বঙাইগাঁওখন কিবা ওলাই আহিয়ে কিবা এটা ভাল লাগিছে আৰু ইমানেই আৰু নীৰৱ জেগা, সেউজীয়া, ইফালে গছ গছনিৰে ভৰা, ইফালে চাই থাকক আৰু কিমান ঘৰখনলৈকে পাই যামগৈ, আপোনালোকক দেখুৱাম সম্পূৰ্ণ ভিডিঅ'টো। আৰু ইফালে কিমান যে খেতি কৰা আছে, এই খেতিবোৰ কি খেতি মই ভালকৈ নাজানো, কিন্তু এনেই দেখাত লাগিছে গোমধানৰ খেতি বুলি। আৰু বহুত কৰিছে মানুহবোৰে, ইফালে বোকাও ৰুইছে আৰু ধানো ৰুইছে, আৰু ধানটো কি নাম ময়ো এইটো নাজানো, কাৰণ আমাৰ আপাৰ চাইডে এইটো ধান কৰে যদিও আমাৰ নকৰে, সেয়ে মই গম নাপাওঁ ভালকৈ। আৰু আমি ঘৰলৈ পাইছোঁগৈ আৰু চাই